হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল গৰিমানাথ। আজি এটা সৰুকৈ ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আপোনালোকে ভিডিঅ'টো প্ৰথমতে একেলগে চাই থাকিব। আমাৰ ঘৰত কি কি শাক পাচলি হৈছে আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাব। এইফালে পালেং শাক, কি পালেং নাজানো। এই হৈছে পিৰালি পালেং। কোনে কোনে খাই ভাল পোৱা কমেণ্ট কৰি জনাব। আপোনালোকে খোৱা নে? আজি প্ৰথমবাৰ দেখিছেনে ক'ব ক'লে। খাই অলপ টেংচি টেংচি লাগে। এইফালে ৰৈ দিছোঁ কাঠি। মই সেই কৰি দিম। জোপা অমিতা গছ আছিল, বাটা বৰষুণ হাতে ভাঙি গৈছে। ফুল ফুলিছিলে অমিতা গছজোপাত, ভাঙি গ'ল আৰু। নেমু লাগি আছে, ডাঙৰ নেমু ইয়াত লাগি আছে। এইফালে নেমু, কোনে কোনে ভাল পোৱা খাই নেমু ক'ব ক'লে। এইটো ডাঙৰ নেমু হয়। নেমু নেমু গছ। মই বাৰু ডাঙৰ নেমুতকৈ সৰু নেমুটো খাই বেছি ভাল লাগে। এইটো নেমু খাই ভাল পোৱা নে সৰু যে আছে সেইটো নেমু খাই ভাল পোৱা ক'ব। এতিয়াই ছিঙিব পৰা হোৱা নাই বাৰু নেমুটো, আৰু বহুত ডাঙৰ হয় নেমু। এয়া হৈছে লেচেৰা আৰু ভেন্দি গছ। সেইদিনা আছিল, এতিয়া আৰু মৰি গৈছে, হ'লেও এডাল দুডাল হৈ আছে আৰু লেচেৰা। এইফালে মই গৈ আছোঁ দুধ কচু আপোনালোকক দেখাবলৈ। আপোনালোকে কি বুলি কয় বাৰু দুধ কচু ক'ব ক'লে। বহুত ডাঙৰ হৈছিল দুধ কচু, কিন্তু আৰু বৰষুণ বতাহ চেনা জোক আহিব কিবা আহিব বুলি কাটি দিব লগা হৈছে। এইজোপা হৈছে খুটনা শাক, বহুত ডাঙৰ হৈছে। এনেকৈ ৰৈ দিছোঁ অকণমান অকণমান পাত খাব পাৰিম বুলি, নহ'লে আৰু নোহোৱা হৈ যাব যে বাৰিষাত, সেইকাৰণে কাটিতে ৰৈ দিয়া হৈছে। কোনে কোনে খাই ভাল পোৱা ক'ব। গুটি লাগিছে আৰু। এইজোপা হৈছে বিলাহী গছ। বিলাহী গছজোপাত বহুত লাগিছিল বিলাহী, কণ বিলাহী। বতাহ বৰষুণতে মৰি গৈছে। বৰষুণ আহিছিল যে তেতিয়া মৰি গৈছে, হ'লেও অকণমান অকণমান লাগি আছে কণ বিলাহী। আপোনালোকে কণ বিলাহী খাই ভাল পোৱা নে ক'ব। পুৰি খাই বেছি ভাল লাগে কণ বিলাহী। বহুত টেঙা হয় ঘৰৰ যে, সেইকাৰণে টেঙা কিজানি। এইফালে কল লাগিছে, সৰু সৰু হৈ আছে বাৰু। আপোনালোকে কল খাই ভাল পোৱা নে? পকাই খাব পাৰি কল চৰা, কি কল নাজানো বাৰু মই, মাহঁতে জানে। পকাই খাব পাৰি আৰু আঞ্জা কাটিও খাব পাৰি। এইফালে এয়া হৈছে মৰাপাট। আপোনালোকে কি বুলি কয় ক'ব। মই মৰাপাট বুলি কওঁ। বহুত হৈছিল, মুৰ্গীয়ে খুচৰি নোহোৱা কৰি পেলাইছে। সৰু সৰু মুৰ্গী যে, সেইবোৰ আহি নোহোৱা কৰি পেলাইছে। আমাৰ ঘৰৰ ওচৰৰে আছিল বাৰু। এতিয়া অলপ ডাঙৰ হৈছে, খাব পৰা হৈছে। খাই ভাল পোৱা নে ক'ব সকলোৱে। এয়া হৈছে ফুল, কি ফুল নাজানো বাৰু। মায়ে গুটি ছিটাই দিছিল, তেতিয়া তাতে হৈছে। ধুনীয়াকৈ গোলাপ গোলাপ ফুলি আছে। ধুনীয়া লাগিছে ন ফুলজোপা ক'ব সকলোৱে। এয়া মই পানীলাও আৰু মাছ বনাব লৈছোঁ। পানীলাওখিনি ভালকৈ ধুই লৈছোঁ কাটি কেনে। এতিয়া মই মাছ ভাজি আছোঁ। এইফালে মোৰ মাছ ভজা হৈ গৈছে। কেৰাহীটো কোনো নেহাঁহিব দেই, কাৰণ আমাৰ জুইত বনাইছে সেইকাৰণে ক'লা হৈ গৈছে কেৰাহীটো।
বহুত বছৰ হ'ল কেৰাহীটো, আমি সৰুত থকাতে লোৱা। এইফালে মই আলু আৰু পানীলাওখিনি ভালকৈ ভাজি আছোঁ। ভাজি তাৰপিছত আৰু পানী দি দিম। পানী দিয়াখিনি আপোনালোকক দেখুওৱা নহ'ল। এইফালে মোৰ আঞ্জা বনা হৈ গ'ল। মাছ আৰু পানীলাও কোনে কোনে খাই ভাল পোৱা কমেণ্ট এটা কৰি জনাব সকলোৱে। অকলে কেমেৰা ধৰি এনেকৈ ভিডিঅ' কৰিব নোৱাৰি দে আঞ্জা বনাই থাকিলে বহুত কষ্ট হয়। ঘৰৰে আছিল পানীলাওটো, খাই বহুত বেছি ভাল লাগিল। দুদিনমান বৰষুণ দি থকাতে বানপানী হৈ যাব আৰু ডঙৰ পানী ভৰ্তি হৈ গৈছে একেবাৰে। বতৰ কেনেকুৱা আপোনালোকৰ ফালে বন্ধু বান্ধৱীসকল সকলে ক'ব কমেণ্ট কৰি। আমাৰ ফালে দুদিন বৰষুণ দিয়াতে ডঙৰ পানী ভৰ্তি হৈ গৈছে। পানীখিনি বেয়া আহিছে, কুয়া একেবাৰে কুয়া। এটা গান আছিল, সেই গানটোত নাচি আছিলোঁ। এতিয়া গানটো লগাই দিলে যে কপি লাগিব, সেইকাৰণে তেনেকৈ দিলোঁ। আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই।